মই যেতিয়া সৰু আছিলো মোৰ এটা কথা এতিয়াও মনত আছে মাহত যেতিয়া বিয়া খাব যাব ওলাই মোৰ আকৌ উৎপাত লাগে চাদৰ মেখেলা পিন্ধি যাবলৈ মায়ে তেতিয়া কি কৈছিল জানেনে ডাঙৰ হলে পিন্ধিবি সঁচাই তেতিয়াৰ পৰা এতিয়ালৈকে চাদৰ মেখেলাযোৰ ইমানেই বেছি প্ৰিয় হৈ আছে যে নিজৰ ইনকমেৰে নিজৰ দৰকাৰী বস্তুবোৰটো গোটাব পৰা হৈছোৱে লগতে চাদৰ মেখেলা এযোৰ ল'ব পৰা হলে ভাল আছিল বুলি মাথা মাৰি থাকো পিছে এটা কথা জানেনে যদি কাৰোবাৰ অলপ ভাল হোৱা দেখে কিছুমান মানুহে কিন্তু একেবাৰে সহ্য কৰিব নোৱাৰে তাৰ মানে এইটো নহয় যে তেওঁলোকৰ কথা শুনি মই আগবাঢ়ি নাযাম এটাই মনত ভাবি লওঁ যে এতিয়া যি হৈ আছে কষ্ট কৰিলে পাছত আৰু ভাল হ'ব মই হৈছো এজনী হাজিকাচি থাকি ভাল পোৱা ছোৱালী সৰুৰে পৰা এতিয়ালৈকেতো মা দেউতাই বহুতখিনি সপোনে পূৰণ কৰিছে কিন্তু এতিয়া যিহেতু অকণমান ডাঙৰ হৈছো নিজৰ কিছুমান সৰু সৰু সপোন নিজে পূৰণ কৰিব পৰা হৈছো তাৰ মাজতে যদি মা দেউতাৰ কাৰণেও কিবা অকণমান কৰিব পাৰো তাতকে আৰু কি লাগে কওকচোন আৰু এটা কি ভাল কথা জানেনে যদি আপোনাৰ ওচৰত এটা ফোন থাকে আপুনি ঘৰতে বহি নিজৰ ইনকম নিজে কৰিব পাৰিব এইটো এটা স্মল বিজনেছ হয় তেওঁলোকৰ অনুষ্ঠানটোৰ লগত হাজাৰ হাজাৰ ছোৱালী আৰু মহিলা জড়িত হৈ আছে তেওঁলোকে নাৰী সবলীকৰণৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে আপোনালোকৰো যাতে সুবিধা হয় তাৰ কাৰণে মই তেওঁলোকৰ কন্টেক্ট নাম্বাৰ মেনশ্যন কৰি দিছো যদি আপোনালোকে কন্টেক্ট কৰে তেওঁলোকৰ টিম মেম্বাৰে গোটেইখিনি কথা আপোনালোকক ভালদৰে বুজাই দিব পিছে ৰ'বচোন আজি মোৰ চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিছে বাৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ